কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই পুনৰবাৰ তেখেত যোৱাকালি এক সংবাদমেলত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক সমালোচনা কৰিছে বা এটা নেগলিজেন্সি কৰা এটা হেয় প্ৰতিপন্ন কৰিছে জনমানসত। এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ। তেখেতে যোৱাকালি কৈছে যে আদিবাসী ছাত্ৰ সন্থা কেইদিনমানৰ আগত ওলাই আহিছে, তেওঁলোকে জনজাতিকৰণ বিচাৰিলেই পাব নেকি। তেখেত যোনটো সংগঠন কৰি আহিছিল বোলে, তেখেতৰ সংগঠনটো দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ আন্দোলন কৰি আহিছে। আমি মানিছোঁ, কৰি থাকক, কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক তেখেতৰ সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই। কাৰণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি জন্ম হৈছে তেখেতে কৰা সেই সংগঠনটোৰ খাতিৰত 1996 চনত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিল, তাৰপিছতে এই প্ৰতিবাদ কৰিব যাওঁতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জন্ম হৈছে। তেখেত যোৱা 24 তাৰিখে আদিবাসী জনজাতিকৰণৰ সম্পৰ্কত মন্তব্য দাঙি ধৰিছে, বিতৰ্কিত মন্তব্য, আৰু যিটো আমাৰ এটা হিন্দু আৰু খ্ৰীষ্টান সমাজৰ মাজত এটা বিভক্ত কৰিব বিচাৰিছে। তেখেতে ওৰাং মুণ্ডা হিন্দুসকলে জনজাতিকৰণ পাব বুলি কৈছে, খ্ৰীষ্টান ওৰাং মুণ্ডা কলভিল কয়াসকলে তেওঁলোকে জনজাতিকৰণ নাপাব বুলি স্পষ্টকৈ বৈদ্যুতিক মাধ্যমৰ সাক্ষাৎকাৰত প্ৰকাশ কৰিছে। তাৰপিছতো তেওঁ কৈছে যে মই কোৱা নাই যোৱাকালিৰ যি সংবাদমেলত, আৰু আদিবাসী ছাত্ৰ সন্থাক লক্ষ্য কৰি তেখেতে লৈছে। আৰু তেওঁ যিটো সংগঠন কৰি আহিছে সেই সংগঠনটোক বাৰে বাৰে টানি আনিব বিচাৰিছে। কি তেখেতক আমি প্ৰশ্ন কৰিছোঁ, সেই সংগঠনটোৰ লগত আমাক আদিবাসী ছাত্ৰ সন্থাক সংঘাত কৰিব বিচাৰিছে নেকি? এনেধৰণৰ এটা নিকৃষ্ট ৰাজনীতিৰ পৰা আপুনি বিৰত থাকক। আপোনাৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে এনেধৰণৰ আপুনি মন্তব্যবিলাক প্ৰকাশ কৰিছে, আৰু আমাৰ মাজত যি ভাগ কৰিব বিচাৰিছে এই ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু যেতিয়ালৈকে আমাক ৰাজহুৱাভাৱে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দাবী, যেতিয়ালৈকে আদিবাসী সমাজৰ ওচৰত এই এনেধৰণৰ মন্তব্য প্ৰকাশ কৰা আৰু 24 তাৰিখৰ যি মন্তব্য, এটা বিভক্ত কৰাৰ যি মন্তব্য, এই মন্তব্যৰ কাৰণে যদি আপুনি ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে নগৰে চহৰে বাগিচা গাঁও অঞ্চলসমূহত মানে আপোনাৰ প্ৰতিকৃতি আমি দাহ কৰিম আৰু প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আৰু অনাগত দিনত এই কামাখ্যা প্ৰসাদক আমি বাগিচা অঞ্চলত প্ৰৱেশত বাধা দিম। কালি তেখেতক কৈছে যে আদিবাসী ছাত্ৰ সন্থাৰ বাগিচা নহয়, কি আপোনাৰ বাগিচা নেকি? আপুনি মালিকী স্বত্ব নেকি? আমি সংগঠন কৰিছোঁ, আপোনালোকৰ লগত সংঘাত কৰিবলৈ বিচৰা নাছিলোঁ, কিন্তু আপোনালোকৰ যেনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে আজি RSSৰ নীতি নিয়ম মানি এই ঘটনা আমি কেতিয়াও সহ্য নকৰোঁ। আৰু আপোনালোকৰ যি ভাগ কৰা ৰাজনীতি, এই ৰাজনীতিৰ পৰা যাতে অনাগত দিনত আপুনি বিৰত থাকক।